আজি বঢ়িয়া খানা গাইছ মজা তো গাইজ গুড মৰ্ণিং আৰু বাজিল 10:30 মই ইমান দেৰিকৈ নুঠো বাৰু টোপনিৰ পৰাই আজিকালি জল্দিয়ে উঠো মানে আজি অলপ দেৰি হ'ল এটা কাৰণ আছিল কৈছোঁ অলপ দেৰিকৈ উঠি কিনে অলপমান ফ্ৰেছ হৈ লওঁ কিবা এটা খাই লওঁ মাও নাই ঘৰত মা মানে কিবা এটা গোটৰ মিটিং আছে বোলে তাতে গ'ল তো জল্দি উঠো আৰু সঁচাকৈ মোৰ মনটো বেয়া একচুৱেলি যোৱাকালি মই ফাৰ্ষ্ট টাইম আজি 6 মাহৰ ভিতৰত যোৱাকালি মই ভিডিঅ' আপলোড কৰা নাই মানে ইনষ্টা FB ইউটিউব ক'তো ভিডিঅ' আপলোড কৰা নাই সঁচাকৈ মনটো বহুত ডাউন আৰু কিয় মনটো ডাউন কৈ আছোঁ ফাৰ্ষ্ট অকণমান ফ্ৰেছ হৈ আহোঁ বুট বতাহ গাইছ মানে অলপমান দেৰি হৈ গ'ল কিয় ৰাতিপুৱা টাইমটোত তাৰমানে এডিট কৰিব থাকে তো সেইকাৰণে এডিটখিনি কমপ্লিট কৰিলোঁ তো গাইছ এটা কথা ক'ব বিচাৰিছোঁ মই আপোনালোকে চাগে এটা বস্তু দেখা পাইছিল এই যে UK07 ৰাইডাৰ বাবু ভাইয়া বুলি ক'লে পূৰা ফেমাছ আৰু আমাৰ ইণ্ডিয়াৰ নাম্বাৰ 1 মটো ব্লগাৰ তো বাবু ভাইয়াৰ এটা যোৱাকালি ভিডিঅ' খুব ভাইৰেল হৈ আছে মানে আজি 7 মাহ 8 মাহ হৈ গ'ল বাবু ভাইয়াই একো ভিডিঅ' দিয়া নাই মানে ইউটিউবত ইনষ্টাগ্ৰামত মানে এক্টিভেই নাই মানুহটো ছ'চিয়েল মিডিয়াত কিন্তু ছাডেনলি যোৱাকালি 2 ঘণ্টা মানে অলপ চলপ নহয় 2 ঘণ্টাৰ এটা ভিডিঅ' দিছে আৰু সেই ভিডিঅ'টোত অনলি চকু পানী দুখ আৰু কান্দা মই মানে বৰ আচৰিত হ'লোঁ মানুহে কয় না মই মানে এটা কথা ক'ব বিচাৰিছোঁ গাইজ মানুহ যে কয় এই টকা পইচা মানে থাকলি টেনশ্যন নাই আৰু জীৱনটোত যদি পইচা ইনকাম কৰি ল'ব পৰা গৈছে গতিকে টেনশ্যন নাই আৰু কিন্তু এটা কথা কওঁ পইচাটো ইম্পৰ্টেণ্ট নহয় বাবু ভাইয়াৰ কি এটা মানে কেনেকুৱা লাইফষ্টাইল আপোনালোকে সকলোৱে জানে চাগে পইচাৰ কোনো অভাৱ নাই বাইক কিমান কালেকশ্যন কিমান কাৰৰ কালেকশ্যন নতুন ঘৰ কিবা কিবি কি লাইফ মানে কম টাইমত ইমান বেছি ছাকচেছ হৈ গৈছে আচৰিত কিন্তু তাৰে পিছত কি হ'ল মানে কিবা নহয় কিবা এটা প্ৰব্লেম আহি কিনে হ'ল নাই এনেকুৱা মানে গাইছ এটাই ক'ম এই যিটো মাইণ্ডছেট না জীৱনত মানে অকল পইচা ইনকাম কৰিব লাগিব লাইফ হেপী হৈ যাব তো এই মাইণ্ডছেটটো যাতে অকণমান বন্ধ কৰে কাৰণ কিয় আপোনালোকে দেখাই পালে পইচা এভেইলেবল আছে কোনো টেনশ্যন নাই কিন্তু লাইফত সুখ নাই আৰু গাইছ মানে আজিৰ দিনতো মানুহ যে কাষ্টৰ কাৰণে ইমান চিৰিয়াছ থাকিব পাৰে যে নিজৰ ল'ৰাটোকে দৰকাৰ হৈছে ঘৰৰ পৰা উলিয়াই দিছোঁ ঘৰত আহিব নেদাওঁ তেজপুত্ৰ কৰি দিম মোৰ ল'ৰা নহয় বুলিয়ে কৈ দিম কিন্তু কাষ্ট ইম্পৰ্টেণ্ট আজিৰ দিনতো বৰ্তমান মানে ইমান উন্নতি হৈ গ'ল মানে আজিকালি টেকন'লজি ইমান হেৰি হৈ গ'ল তাৰপিছতো যে মানুহ কাষ্টৰ কাৰণে মানে কি কওঁ আৰু নকওঁ দে ইমান ভিতৰে কথাটো সিহঁতৰ নাজানো কিন্তু যিখিনি দেখিছোঁ সেইখিনিহে আৰু না গতিকে এটাই ক'ম পইচাই শেষ গোটেই জীৱনৰ হেৰি নহয় পইচাই সুখ কিনিব নোৱাৰে বাকী চব কিনিব পাৰে কাপোৰ গাড়ী ঘৰ চব সুখ নোৱাৰে পইচাই কিনিব আৰু সুখৰ কাৰণে গাড়ী ঘোঁৰা ঘৰ বা ভাল বস্তু নহ'লেও হ'ব মাই দালি বটছি বা বুট বটছি তাত দুটামান ভাত ল'ম সেনেকৈ খাম তাতো সুখ আছে আৰু কিছুমান মানুহ আছে চিকেন লেগ পিচ মটন লৈও আছে সুখ নাই গতিকে এইটো ইম্পৰ্টেণ্ট মনত ৰাখবি আজি বঢ়িয়া খানা গাইছ এই হৈছে বুট বটা এই হৈছে সৰু চানা মাছৰ খাৰ এইটো হৈছে কলফুল ভাজা এই দালি আৰু ইয়াতে আছে অকণমান ৰাতিৰ গাহৰি মাংসৰ আঞ্জা মজা চালা ক'ত জংঘলে জংঘলে ঘূৰি আছোঁ মই এই ছাগলীকেইটা এই পেহাহঁতৰ তাত গুচি গৈছিল চব জংঘল চালা এয়া সেইও এটা কাম হাঁহকেইটা বান্ধি দিব লাগিব মায়ে তেতিয়াৰ পৰা হাঁহকেইটা যাই পেলাই তাতে থিয় দি আছে হাঁহ যৌ ক'ত যায় ধৰা দি এই চারটে বিক্রি করলি আর জোত খতম দে হ্যাঁ বঢ়িয়া ধর পারবি দেখো ধর থাক এই ছাগল কি চাই আছা তই গাইজ জয়প্ৰকাশ দাৰ বিষয়ে আপোনালোক সকলোৱে জানে এটা বডি বিল্ডাৰ আছিল আমাৰ হাজোৰবাসীৰ কাৰণে তাৰ আশে পাশে যিমান ঠাই আছিল সকলোৰে কাৰণে সুনাম কঢ়িয়াই আনিছিল বহুতকেইখন ষ্টেজত যাই জয়ী হৈছিল সুনাম কঢ়িয়াই আনিছিল আৰু এটা অমায়িক ল'ৰা মানে মই ইমান ক'ব নালাগে সকলোৱে জানে যাৰ নামে পৰিছোঁ জয়প্ৰকাশ দাই মানে শৰীৰ চৰ্চা এটা বেলেগ আমাৰ হাজোত পৰ্যায়ত লৈ গৈছিল কিন্তু আজি যেতিয়া আমি গম পাইছোঁ যে ফাকুৱাৰ দিনা জয়প্ৰকাশ দাই এনেকৈ নদীত গা ধুব গৈছিল লগত আৰু দুজন ল'ৰা আছিল এতিয়া আমাৰ মাজত আৰু জয়প্ৰকাশ দা বোলে নাই
গতিকে বহুতে ভিডিঅ' বনাই আছে সেই কৰি আছে, কিন্তু মোৰ ইমান সাহসে হোৱা নাছিল ভিডিঅ' বনাবৰ কাৰণে, কাৰণ নাজানো কিয় আজি 6-7 মাহৰ পৰা যাকে ভাল পাওঁ তেওঁৱেই মানে নোহোৱা হৈ যাই আছে। গতিকে এইটো আমাৰ কপালৰে দুখ। খালি এটাই ক'ব পাৰিম, য'ত আছে জয়প্ৰকাশ দা সুখী থাকক, ভগৱানে আত্মা সদগতি দিয়ক, শান্তিত ৰাখক। মানে বেলেগ ক'বৰ কাৰণে একো ভাষা নাই একচুৱেলি।